নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে এনবি নিউজৰ বিশেষ অনুষ্ঠান দিনলিপি দিনলিপি অনুষ্ঠানৰ ৰাজ্য দেশ তথা আন্তৰ্জাতিক পৰ্যায়ৰ খা খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা চলাওঁ দিনলিপি অনুষ্ঠানত মোৰ সহযোগী ৰূপে আছে ময়ূৰী চৌধুৰী ধন্যবাদ জনাইছো অতনু ভূঞা এই মুহূৰ্তত দিনলিপি চাই থকা সমূহ দৰ্শকক স্বাগতম জনাইছো দিনলিপিত মূলতঃ তিনিটা বিষয়বস্তু হেডলাইন হিচাপে আমি আলোচনা কৰোঁ আজি প্ৰথমটো হেডলাইন হৈছে 5 ৰাজ্যৰ নিৰ্বাচন সংক্ৰান্তত বিভিন্ন টেলিভিজন চেনেলৰ এক্সিট পোল প্ৰচাৰ হৈছে এক্সিট পোল সমূহে মিশ্ৰিত প্ৰতিক্ৰিয়া দিছে কিন্তু প্ৰাৰম্ভিকভাৱে দেখুওৱা হৈছে যে এক্সিট পোলৰ ফলত কংগ্ৰেছৰ সপক্ষে মৃদু ঢৌৰ সৃষ্টি হৈছে কংগ্ৰেছৰ অস্তিত্ব প্ৰতিখন ৰাজ্যতেই বিশেষভাৱে দেখা পাইছে এক্সিট পোলৰ নিয়ম অনুসৰি 2 নম্বৰতে আজি ডিব্ৰুগড়ত বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে অভিযোগনামা তেওঁলোকে প্ৰস্তুত কৰিব আৰু অভিযোগ ইমানেই বেছি হৈছে যে অভিযোগনামা আজি প্ৰস্তুত কৰিব পৰা সময় তেওঁলোকৰ নহল আৰু সময় বিচাৰিছে অভিযোগনামা প্ৰস্তুত কৰিবৰ বাবে তৃতীয়তে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ বিজেপিৰ পিছত এইবাৰ আজমলে প্ৰস্তুতি পূৰ্ণগতিত চলাইছে আজি দবকাত বদৰুদ্দিন আজমলে সংবাদমেলত ঘোষণা কৰিছে যে যিহেতু নগাঁৱত কংগ্ৰেছ আৰু বিজেপিয়ে হিন্দু প্ৰাৰ্থী দিব এআইডিএফৰ ফালৰ পৰা মুছলমানৰ প্ৰাৰ্থী দিয়া হ'ব পুনৰ ভূপেন বৰাক কাজিৰঙা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে জীৱ জন্তুৱে ভোটদান কৰিব বুলি কটাক্ষ কৰিছে আজমলে দৰ্শকৰ জ্ঞাতে জনাও দিনলিপি অনুষ্ঠানৰ নিৰ্দিষ্ট বিষয়বস্তুক আমি লৈ কভাৰ ষ্টৰী প্ৰস্তুত কৰোঁ আজিও থাকিব আমাৰ কভাৰ ষ্টৰী 3 ডিসেম্বৰত 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল পোহৰলৈ আহিব ইয়াৰ পূৰ্বে বৃহস্পতিবাৰৰ দিনটোত প্ৰকাশ পালে বিভিন্ন ৰাজ্যৰ এক্সিট পোলত দেখা গৈছে যথেষ্ট শক্তিশালী ৰূপত থিয় দিছে কংগ্ৰেছ দলে এক্সিট পোল কাৰ্যত ৰূপান্তৰিত হ'ব নেকি নিৰ্বাচনী ফলাফললৈ যদিহে কাৰ্যত সেয়া হয় তেন্তে কংগ্ৰেছৰ সপক্ষে এক মৃদু ঢৌৰ সৃষ্টি হোৱা বুলি ক'ব পাৰি এই 5 ৰাজ্যৰ নিৰ্বাচনে লোকসভা নিৰ্বাচনত কেনে প্ৰভাৱ পেলাব এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আজিৰ কভাৰ ষ্টৰীত বিতংভাৱে বিশ্লেষণ কৰিব এডিটৰ ইন চিফ অতনু ভূঞাই 5খন ৰাজ্যৰ ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল আজি 5খন ৰাজ্যৰ ভোটদান প্ৰক্ৰিয়াৰ পিছত বিভিন্ন চেনেলত তেওঁলোকৰ এক্সিট পোল ওলাইছে এক্সিট পোল কেতিয়াও ভোটৰ ফলাফল বুলি ক'লে ভুল কোৱা হ'ব এক্সিট পোল সদায় এটা নিৰ্দিষ্ট পোল নিৰ্দিষ্ট সংখ্যক লোকক লগত আলোচনা কৰি বিশ্লেষণ কৰি এক্সিট পোল প্ৰস্তুত কৰা হয় বহু ক্ষেত্ৰত দেখা যায় যে এক্সিট পোল কাৰ্যত মিছা প্ৰমাণিত হয় এক্সিট পোলত যি ফলাফল দেখুওৱা হয় ফলাফল যেতিয়া ওলায় সেই ফলাফল সম্পূৰ্ণ বিপৰীত হয় 3 ডিচেম্বৰত আৰু কেইটামান ঘণ্টাৰ পিছত কেইটামান দিনৰ পিছতেই নিৰ্বাচনী ফলাফল ওলাব ইভিএম গণনা কৰা হ'ব তাত প্ৰকৃত ফলাফল ওলাব কিন্তু আজি এক্সিট পোল ওলাইছে কিন্তু এক্সিট পোল ওলোৱাৰ আগতে দৰ্শকৰ জ্ঞাততে কিছু কথা ক'ব বিচাৰিছোঁ 5খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈছে এই 5খন ৰাজ্য হৈছে মধ্যপ্ৰদেশ ৰাজস্থান ছত্তীশগড় তেলেংগানা আৰু মিজোৰাম এই 5খন ৰাজ্যৰ মিজোৰামক বাদ দি মিজোৰামত কংগ্ৰেছ যথেষ্ট শক্তিশালী নহয় মিজোৰামত বিজেপি শক্তিশালী নহয় বাকি থাকিল 4খন ৰাজ্য এই 4খন ৰাজ্যত বিজেপি 4খন ৰাজ্যতে শক্তিশালী বা সাংগঠনিকভাৱে শক্তিশালী বুলি ক'লে ভুল কোৱা হ'ব এই 4খন ৰাজ্যৰ ভিতৰত 3খনত বিজেপিৰ অস্তিত্ব আছে বা বিজেপি শক্তিশালী সেই 3খন ৰাজ্য হৈছে ছত্তীশগড় ৰাজস্থান আৰু মধ্যপ্ৰদেশ তেলেংগানাত বিজেপিৰ বিশেষ শক্তি নাই তেলেংগানাত বিজেপিয়ে মুখৰে যিমানেই নকওক কিয় তেলেংগানাত বিজেপিৰ কাৰ্ড এতিয়াও জিকা নাই কিন্তু এই 4খন ৰাজ্যতেই যথেষ্টভাৱে শক্তিশালী স্থিতিত আছে কংগ্ৰেছ গতিকে এক্সিট পোলৰ আজি যে ফলাফল দেখা গৈছে এক্সিট পোলৰ ফলাফলে ক'বলৈ গ'লে কংগ্ৰেছৰ সপক্ষে কিছু ঢৌৰ সৃষ্টি হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব এক্সিট পোলৰ ফলাফলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক সাংঘাতিক উৎফুল্লিত কৰি তুলিছে আমাৰ দৃঢ় বিশ্বাস আজি অধিক সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে শুব পাৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আজি নিশা হয়তো ভূপেন বৰাই সপোন ৰচনা কৰিব অনাগত দিনক লৈ কিয়নো এক্সিট পোলত কংগ্ৰেছক যথেষ্ট ভাল খবৰ দিয়া হৈছে মই পুনৰ কৈছোঁ যে ছত্তীশগড় এনে এখন ৰাজ্য য'ত কংগ্ৰেছৰ শাসন চলি আছে দ্বিতীয়তে আন এখন ৰাজ্য ৰাজস্থান য'ত কংগ্ৰেছৰ শাসন চলি আছে কংগ্ৰেছে দাবী কৰিছে এই দুইখন ৰাজ্যত তেওঁলোকৰ চৰকাৰ পুনৰ হ'ব মধ্যপ্ৰদেশত বিজেপিৰ চৰকাৰ আছিল এইখন চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ বহু অভিযোগ উত্থাপন হৈছে বুলি কংগ্ৰেছে কৈছে গতিকে কংগ্ৰেছে আশা কৰিছে মধ্যপ্ৰদেশত তেওঁলোকৰ ফলাফল ভাল হ'ব বাকী থাকিল তেলেংগানাৰ বিআৰএছৰ বিৰুদ্ধে এবাৰ শক্তিশালী ৰূপত কংগ্ৰেছে থিয় দিছে গতিকে স্বাভাৱিকতেই এই 4খন ৰাজ্যত কংগ্ৰেছে ফলাফল ভাল হ'ব বুলি আশা কৰিছে আজি বিভিন্ন চেনেলত বিভিন্ন ধৰণৰ সমীক্ষা এক্সিট পোল ওলাইছিল TV9 ভাৰতবৰ্ষৰ সমীক্ষা প্ৰথমে আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ
TV9 ভাৰতবৰ্ষই কৈছে যে বিজেপিয়ে মধ্যপ্ৰদেশত 116খন পৰ্যন্ত আসন পাব, কংগ্ৰেছে 121খন আসন পাব। অৰ্থাৎ মধ্যপ্ৰদেশত কংগ্ৰেছৰ চৰকাৰ অৰ্থাৎ শিৱৰাজ সিং চৌহানৰ পতন ঘটিব। তেলেংগানাত কোৱা হৈছে কংগ্ৰেছক 59 পৰ্যন্ত দিয়া আছে, BRSক 48। ইয়াত কংগ্ৰেছ BRSৰ মাজত সাংঘাতিক প্ৰতিদ্বন্দ্বিতা চলে। TV9 ভাৰতবৰ্ষৰ মতে ৰাজস্থানত বিজেপিৰ চৰকাৰ গঠনৰ সম্ভাৱনা কংগ্ৰেছতকৈ সামান্য বেছি, কিন্তু পাৰ্থক্য কম। অৰ্থাৎ কংগ্ৰেছৰ ঢৌ এতিয়াও আছে। ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ থকাৰ পিছতো এই অৱস্থা। ছত্তীশগড়ত বিজেপিয়ে 35 পৰা 45ৰ ভিতৰত থাকিব, কংগ্ৰেছ 40 পৰা 45ৰ ভিতৰত থাকিব। অৰ্থাৎ ছত্তীশগড়ত কংগ্ৰেছৰ সপক্ষে ঢৌ আছে বুলি ক'লে ভুল কোৱা নহ'ব। জন কি বাতে ইতিমধ্যে তেওঁলোকৰ সমীক্ষা প্ৰকাশ কৰিছে। জন কি বাতৰ সমীক্ষা এবাৰ আমি আপোনালোকক কৈছোঁ। মধ্যপ্ৰদেশত তেওঁলোকে দাবী কৰিছে বিজেপি কংগ্ৰেছৰ সাংঘাতিক প্ৰতিদ্বন্দ্বিতা হৈছে, কিন্তু কংগ্ৰেছৰ চৰকাৰ দেখুৱাইছে 125খন আসনৰ ভিতৰত তেওঁলোক বিজেপি 123, কংগ্ৰেছে 125খন আসন। তেলেংগানাত দেখুওৱা হৈছে যে কংগ্ৰেছৰ চৰকাৰ অৰ্থাৎ জন কি বাতৰ মতে তেলেংগানাৰ মধ্যপ্ৰদেশত কংগ্ৰেছৰ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত। জন কি বাতে লগতে ৰাজস্থান সংক্ৰান্তত তেওঁলোকৰ ভৱিষ্যতবাণী কৰিছে। এক্সিট পলত কৈছে ৰাজস্থানত বিজেপিৰ চৰকাৰ হ'ব বুলি তেওঁলোকে দাবী কৰিছে। অৰ্থাৎ গেহলটৰ চৰকাৰ পতন ঘটিব, বিজেপিত 100 পৰা 122খন আৰু 65খনত সীমাবদ্ধ হ'ব। ছত্তীশগড়ত তেওঁলোকে দাবী কৰিছে কংগ্ৰেছে 42খনৰ পৰা 53খন আসন লাভ কৰিব। মিজোৰামত কংগ্ৰেছ বা বিজেপি নাই, তাত ZPMে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। তেওঁলোকক প্ৰায় প্ৰতিটো সমীক্ষাই ইয়াত কংগ্ৰেছ বিজেপিক বিশেষ দেখুওৱা নাই, ZPMে চৰকাৰ গঠন কৰিব বুলি তাত বাৰে বাৰে দাবী কৰিছে। এইবাৰ আহিলোঁ ইণ্ডিয়া টুডেৰ গ্ৰাফিক্স। ইণ্ডিয়া টুডেৰ ফালৰ পৰা চলোৱা হৈছে তেওঁলোকে মধ্যপ্ৰদেশত বিজেপিক সাংঘাতিক ঢৌ বৈছে বুলি কৈছে। তেওঁলোকৰ ভাষ্য সম্পূৰ্ণ বেলেগ। 162খন পৰ্যন্ত দিছে, অৰ্থাৎ শিৱৰাজ সিং চৌহানৰ সপক্ষে ঢৌ আছে। তেলেংগানাত তেওঁলোকে দাবী কৰিছে কংগ্ৰেছৰ চৰকাৰ হ'ব, অৰ্থাৎ মধ্যপ্ৰদেশক বাদ দিছোঁ। তেলেংগানাত কংগ্ৰেছ বিজেপিৰ ফাইট হৈছে। ৰাজস্থানৰ প্ৰসংগ যদি আমি যাওঁ, ইণ্ডিয়া টুডে এক্সিটৰ সৈতে কৰিছে ৰাজস্থানত তেওঁলোকে দাবী কৰিছে কংগ্ৰেছৰ চৰকাৰ হ'ব। স্বাভাৱিকতেই কংগ্ৰেছৰ বাবে ভাল খবৰ। কংগ্ৰেছৰ ইতিমধ্যে তেওঁলোকে দেখুৱাইছে তেলেংগানা পাব। আৰু মধ্যপ্ৰদেশত ইণ্ডিয়া টুডে দাবী কৰিছে বিজেপি যথেষ্ট ঢৌ আহিব। এই সমগ্ৰ ফলাফলৰ পিছত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক আজি সোধা হৈছিল যে এক্সিট পলসমূহে প্ৰায় প্ৰতিটো এক্সিট পলে কৈছে ছত্তীশগড়ত কংগ্ৰেছৰ চৰকাৰ হ'ব। আপুনি কি কয় এই সংক্ৰান্তত? मैं तो अभी प्लेन से उतर के आ रहा हूँ, मैं आपसे पूछ रहा हूँ एग्जिट पोल में कांग्रेस को मामूली बढ़त दिख रही है। भैया कितने एग्जिट पोल हुए? 7 हुए। 5 से 7 के बीच में 7 एग्जिट पोल में किसी का आंकड़े एक आध समानता है, लेकिन 2 दिन बाद वो सभी पोल जो है एक समान होंगे। तो एग्जिट पोल चलने दीजिए, लेकिन सरकार हमारी बनेगी भारी बहुमत से बनेगी। ठीक है? सीटों का होना हाँ? उससे और अधिक जाएगा। वो जो 57 है ना, वो 75 इधर उधर होगा। सर एक चर्चा ये हो रही है कि भारतीय जनता पार्टी मिशन लोटस की तैयारी कर रही है, तो यहाँ से कांग्रेस अपने विधायकों को शिफ्ट करने की बिल्कुल करने की जरूरत नहीं है, और वो नहीं कर पाएंगे। ठीक है, थैंक यू। हैं? तैयारी कांग्रेस से करके रखी है क्या? पूरी बहुमत है, अपनी मेहनत पे हमको विश्वास है और जनता पे भरोसा है। सर लेकिन जो ये चर्चा की जा रही है लगातार मिशन लोटस को लेकर, आप जानते ही हैं तमाम राज्यों का आप लगातार जिक्र भी करते थे, तो क्या माना जाए कि कुछ ऐसा यहाँ भी किसी भी तरह ऐसा नहीं कर पाएंगे। ভূপেশ বাঘেল যথেষ্ট আশাবাদী, যথেষ্ট আত্মবিশ্বাস আছে। এক্সিট পলে 45খন আসন পাব বুলি কৈছে বা 57খন ক'ৰবাত পাব বুলি কৈছে। তেওঁ কৈছে নহয় 75খন আসন এবাৰ কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বিপৰীতে পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা ৰমন সিঙে দাবী কৰিছে যে এক্সিট পলে যি কৈছে সেয়া সত্য নহয়। 3 ডিচেম্বৰৰ ফলাফলত ছত্তীশগড়ত বিজেপিৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰিছে ৰমন সিঙে। जीत जाएगी। जो गैप दिखाया जा रहा है, वो चाहे सरगुजा का हो चाहे बस्तर का हो, उन सीटों को यदि एनालिसिस किया जाए तो उससे बड़ा स्पष्ट होता है कि भारतीय जनता पार्टी और ज़्यादा सीटों में जीतेगी और कहीं न कहीं 52 से 55 सीटों पर भारतीय जनता पार्टी बढ़त लेकर स्पष्ट बहुमत से छत्तीसगढ़ में सरकार बनाने जा रही है। 75 पार की बात करने वाली कांग्रेस 50 से आगे बढ़ती दिखाई नहीं दे रही। 75 पार वाले 40 तक भी पहुंच गए। 2-3 सर्वे में जो रिपोर्ट आ रहा था 40 से 50 दिखाने का प्रयास हुआ, यानी 40 तक तो सर्वे की रिपोर्ट में कांग्रेस को आते हुए दिखाया जा रहा है, 42 तक आते हुए दिखाया जा रहा है।
और कहाँ 75 पार करने वाले 40 में आके रुके हुए हैं। ये एग्जिट पोल का नतीजा है। जो 3 तारीख को जो नतीजा आएगा उसमें तो और चमत्कारिक होगा। ये 40 नहीं, ये 35 से नीचे जाने वाली है कांग्रेस, क्योंकि ये 40 तक भी नहीं पहुंचेगी। मैं स्पष्ट रूप से आज आपको कह रहा हूँ 3 तारीख के नतीजे आपको दिखाएंगे। भूपेश बघेल जी ने अभी कहा है कि जो 57 जो दिखाया जा रहा है एग्जिट पोल को 75 में कन्वर्ट हो सकते हैं। अरे भाई 75 से 40 तक तो सर्वे में दिखा रहा है, कहीं कहीं 40 से 50 तक दिखा रहा है, 42 तक दिखा रहा है। तो 75 से 42 तक तो ला के पटक दिया। वोटों का परसेंटेज भारतीय जनता पार्टी 15 से 48 तक हम इनके सर्वे में पहुंचे हैं। मगर ये जो एग्जिट पोल दिखाया जा रहा है वो ऐसा लगता है कि कहीं ना कहीं बस्तर और सरगुजा के जो वोटों का परसेंटेज है उस आधार पर रिजल्ट को लाते हुए नहीं दिखाया। नेहा बाग्गा বিজেপিৰ মুখপাত্ৰ এক্সিট পোল সংক্ৰান্তত নেহা বাগ্গাই কি কৈছিল সেয়া শুনোৱা হওক। टूरिज्म नहीं करती, इसलिए हम पूर्व में भी आश्वस्त थे और आज एग्जिट पोल ने उस पर मोहर लगा दी। कांग्रेस तो बात हो रही वो तो कह रहे एग्जिट पोल जो है उससे ज़्यादा बड़ी जीत हमारी होगी, क्योंकि इनके भ्रष्टाचार की बात करें, बेरोजगारी की बात करें, ये सब चरम पर था और यही कारण है कि एग्जिट पोल तो ठीक है, उससे ज़्यादा हमारी सीटें आने वाली। 1-2 दिन अगर और कांग्रेस पार्टी खुश होना चाहती है तो हो ले, क्योंकि इस प्रकार के स्वप्न कमलनाथ जी ने पूर्व में भी देखे थे कि 15 अगस्त आएगी तो मैं झंडा फहराऊंगा, 26 जनवरी आएगी तो मैं झंडा फहराऊंगा। आज अगर वो कह दें कि यूएस के प्रेसिडेंट बनने वाले हैं तो इससे भी जनता को बहुत हैरानी नहीं होगी, क्योंकि मुंगेरी लाल के हसीन सपने देखने का तो सभी को अधिकार है। पर एग्जिट पोल ये स्पष्ट दिखा रहे हैं कि बीमारू से सुचारू और सुचारू से स्वर्णिम प्रदेश बनाने की जो यात्रा भारतीय जनता पार्टी ने मध्य प्रदेश वासियों के लिए चलाई है उसको सभी ने मोहर लगाई है। चाहे वो लाडली बहना हो, चाहे युवा हो, चाहे बुजुर्ग हो, सभी तबकों का जो है साथ मिला है भाजपा को। और 3 तारीख को भारतीय जनता पार्टी प्रचंड बहुमत के साथ विजयी होगी, फिर एक बार सरकार बनाएगी। কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ গৌৰৱ ভাল্লা তেওঁ বৰ্তমান ৰাজস্থানত আছে। ৰাজস্থানত কাৰ চৰকাৰ হ'ব? একাংশ এক্সিট পোলে দাবী কৰিছে যে ৰাজস্থানত অশোক গেহলটৰ চৰকাৰৰ পতন ঘটিব। ইয়াৰ বিপৰীতে আন একাংশই কৈছে যে অশোক গেহলটৰে চৰকাৰ হ'ব। আজি এক্সিট পোলত এই কথাটো স্পষ্ট হৈছে, ৰাজস্থানত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। কিন্তু ফলাফল কি হ'ব বিভিন্ন এক্সিট পোলে ভিন্ন ধৰণৰ তথ্যত কৈছে। কিন্তু গৌৰৱ ভাল্লাই দাবী কৰিছে ৰাজস্থানত পুনৰ কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত। राजस्थान में इस बार राज नहीं रिवाज बदलने जा रहा है। राजस्थान में इस बार लोगों ने वोट दिया है 50 लाख रुपए के स्वास्थ्य बीमा चिरंजीवी स्कीम के लिए। राजस्थान में इस बार वोट दिया लोगों ने जो हमारी ओल्ड पेंशन स्कीम के कानून के लिए। राजस्थान में युवाओं ने वोट दिया है जो कॉलेज में मिलने वाले मुफ्त लैपटॉप के लिए। महिलाओं ने वोट दिया है 400 रुपये के सिलेंडर के लिए। तो राजस्थान में इस बार पॉजिटिव वोटिंग हुई है, नेगेटिव वोटिंग नहीं हुई। और इस बार राज नहीं रिवाज बदलेगा। और ये हमने पूरे इलेक्शन में हमारे विरोधी जो भारतीय जनता पार्टी के लोग हमारे ऊपर बेबुनियाद व्यक्तिगत आरोप लगाते रहे, कभी पोलराइजेशन के आरोप लगाए, कभी तुष्टिकरण के आरोप लगाए। वो तुष्टिकरण की बात करते रहे, हम संतुष्टिकरण की बात करते रहे। हमने प्रदेशवासियों को ताकत देने की बात करी, महिलाओं को हर महिला को 10,000 रुपये सालाना देने की बात करी, हर बच्चे को अंग्रेजी माध्यम की मुफ्त शिक्षा की बात करी। इससे हमें 3600 कौम के सभी धर्मों के वोट मिले। ইপিনে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট যথেষ্ট আত্মবিশ্বাসী। অশোক গেহলটে আজি পুৱাৰ ভাগত যি বক্তব্য আগবঢ়ালে সেই বক্তব্য শুনি ধাৰণা হৈছে এক্সিট পোলে যিয়েই নকওক কিয় বাস্তৱিকতে ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ হ'ব। অশোক গেহলটে ভাবিছে কিয় কংগ্ৰেছৰ চৰকাৰ হ'ব সেই বিষয়ে তেওঁ বিতং তথ্য সদৰি কৰিছে। ৰাজস্থানত কংগ্ৰেছৰ সপক্ষে কিয় ঢৌ বৈছে তাৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছে ৰাজস্থানৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। कुछ भी आओ, देखिए एग्जिट पोल कुछ भी आए, सरकार कांग्रेस की बन रही है। राजस्थान के अंदर 5 राज्यों में बीजेपी कहीं नहीं आ रही है। 5 राज्यों में मुझे लगता है बीजेपी कहीं जीत नहीं रही है। नंबर 1। नंबर 2, राजस्थान के अंदर एग्जिट पोल कुछ भी आ जाए, सटोरिया कुछ भी कह दे, आप लोग कुछ भी दिखा दो मीडिया वाले, और सर्वे कुछ भी आया आपके मीडिया के अंदर,
जो प्री पोल सर्वे आ चुके हैं, तब भी मेरा हंच कहता है, जो मैं कमेंट सुनता हूँ लोगों से, आम लोगों से, गांव में, शहर में, पिछले 6 महीने से, उससे मुझे लगता है कि सरकार हमारी आनी चाहिए। बस मैं मानता हूँ, मैं कोई एक एक सीट की कैलकुलेशन करता नहीं हूँ कभी। मेरा हंच कहता है कि इस बार कांग्रेस सरकार पब्लिक बनाएगी। उसके 3 कारण हैं। एक तो हमारे खिलाफ हिंदुस्तान में पहली गवर्नमेंट ऐसी है जो एक्सपर्ट कहते हैं जिसके खिलाफ बिल्कुल ही एंटी इनकमेशन नहीं है, वरना होते ही होता है। ये हमारा बहुत बड़ा प्लस पॉइंट हो गया। नंबर 2, मुख्यमंत्री के बारे में सबकी एक ही राय है। बीजेपी का वोटर भी कहेगा काम करने में कोई कमी नहीं रखी मुख्यमंत्री ने। नंबर 2। नंबर 3, जो मोदी जी, अमित शाह जी 5 साल मुख्यमंत्री इनका है, केंद्रीय मंत्री की तो लाइन लगी हुई थी, सबने एक भाषा बोली। वो भाषा थी डरावनी, भाषा थी बदले भावना की, तनाव पैदा करने वाली। जो भाषा बोल रहे थे वो किसी को पसंद नहीं आ रही थी, और मुझ पे तो धावा बोल दिया, क्योंकि सरकार गिरा नहीं पाई मेरी। जैसे इन्होंने मध्य प्रदेश, कर्नाटक, आंध्र प्रदेश सरकार गिराई, वैसी सरकार राजस्थान में गिराने में फेल हो गए। वो दर्द इनमें छिपा हुआ है दिल के अंदर। इतने सोच समझ के सबने जैसे कोई प्लानिंग की हो दिल्ली में बैठ करके कि किसी भी तरह हमें राजस्थान की सरकार को इस बार रिपीट नहीं करना देना है। उस रूप में लैंग्वेज बोल रहे थे गुस्से के अंदर। योगी जी महाराज बोलते जानते क्या बोलते थे। तो ये एक प्रकार से भड़काने वाली बातें भी करते थे, धर्म के नाम पे भी। लगता है कि अगर वो चल गया इनका तो अलग बात है, पर परसेप्शन ऐसा है वो चला नहीं, इनका नहीं चला तो हम सरकार बनाएंगे। এক্সিট পোল সংক্ৰান্তত আজি প্ৰশ্ন কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই এক্সিট পোল সংক্ৰান্তত কি কয়? মই বিশেষ একো নাজানো, এইটো কাৰণে যে এক্সিট পোলৰ ওপৰত আমি ৰিয়েক্ট কৰা উচিত নহয়। ইলেকশ্যনৰ ৰিজাল্ট আহক, আৰু MP ইলেকশ্যন প্ৰত্যেক ষ্টেটৰ নিজৰ নিজৰ ইলেকশ্যনৰ ধাৰা থাকে। কি ৰিজাল্ট আহে কি নাহে আমি চাই লওঁ। গৃহমন্ত্ৰীয়ে ক'লে বৰ্ডাৰ চিল কৰা হ'ব বুলি কৈছে। অসমত এটাও চৰাইও সোমাব নোৱাৰে। অসমৰ বৰ্ডাৰত এটা চৰাইও সোমাব নোৱাৰে। সোমালে আমি ধৰোঁ, কোনো ৰক্ষা নাই। অসমৰ বৰ্ডাৰত কোনো চৰাইও সোমাব নোৱাৰে। থেংক ইউ ছাৰ।